ফাউণ্ডেশ্যনক এটা সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰিছে। মঞ্চত বহি থকা মোৰ ছিনিয়ৰ মোৰ ল কলেজৰ কৃষ্ণকান্ত দোলে ডাঙৰীয়া, আমাৰ বালিকা বিদ্যালয়ৰ অধ্যক্ষ আছে আৰু মঞ্চত বহি থকা জ্যেষ্ঠ ব্যক্তিসকল। মই গুৱাহাটীৰ পৰা আহিছোঁ। বিভিন্ন জাতি জনগোষ্ঠীৰ মই মিটিঙত গৈছোঁ। মৰাণ, মটক, আদিবাসী, চাহ জনগোষ্ঠী, তিৱা, বিভিন্ন জাতি জনগোষ্ঠীৰ মিটিঙত গৈছোঁ। মোৰ সৌভাগ্য হোৱা নাছিল, মোৰ বেড লাক আছিল যে অসমৰ প্ৰাচীনতম ভূমিপুত্ৰ মিচিংসকলৰ মিটিঙত মোক মতা নাছিল বা মোৰ অহা হোৱা নাছিল। আজি মোৰ সৌভাগ্য আৰু মোৰ বাবে এটা ভাল দিন যে মই আপোনালোকৰ মাজত অসমৰ প্ৰাচীনতম যিটো কৈছোঁ যে ভূমিপুত্ৰ, ইমান বেছি ৰিচ কালচাৰ, সংস্কৃতি ইমান চহকী, তেওঁলোকৰ মাজত আহিছোঁ। কিন্তু মোৰ এটা কমপ্লেইন আছে। কমপ্লেইনটো কওঁনে এটা অভিযোগ আছে। মই যে কৈ দিব দিছে, কৈ দিম নে নাই? মই আহোঁতে ভাবিছিলোঁ যে অসমৰ আটাইতকৈ শক্তিশালী অন্যতম এটা জনগোষ্ঠী মিচিং জনগোষ্ঠীৰ ডেকা গাভৰু ৰাইজ যেতিয়া সন্মুখত থাকিব, হাত চাপৰি ইয়াত বজাব শুনা পাব দিছপুৰত, কিন্তু মই ভাবিলোঁ নাই, আৱাজেই নাই। এটা জোৰে হাত চাপৰি দিয়ক নিজৰ কমিউনিটিৰ কাৰণে। হোৱা নাই। নৈৰ পাৰত থকা আমাৰ প্ৰব্লেমটো, আমাৰ সমস্যাটো কি? আজি জাতি জনগোষ্ঠী, মই ইউটিউবাৰ ছ'চিয়েল মিডিয়াৰ কথাটো ক'ম। আমি নিজক চিনি নাপাওঁ, আইনাত আমি নিজক চিনি নাপাওঁ। যি জনগোষ্ঠীয়ে নিজক চিনি নাপায় সেই জনগোষ্ঠীয়ে সামাজিক শৈক্ষিক উত্তৰণ হ'বলৈ কষ্টকৰ হয়। এনে এটা জনগোষ্ঠী যি নৈৰ লগত বছৰ বছৰ ধৰি যুদ্ধ কৰি নৈক পৰাস্ত কৰি জীৱন সংগ্ৰামত জয়ী হৈছে, তাৰ নামেই হয় মিচিং জনগোষ্ঠী। আৰু আপুনি হাত চাপৰি ইমান দুৰ্বলকৈ বজাইছে। গতিকে নৈৰ লগত যুদ্ধ কৰি নৈক আত্মসমৰ্পণ বা চাৰেণ্ডাৰ কৰিবলৈ বাধ্য হোৱা জনগোষ্ঠীয়ে হৈছে কি জনগোষ্ঠী? মিচিং জনগোষ্ঠী। মাতে নাই এইফালে, কি ক'ম মই এতিয়া? সমাজ খানা চানা আছে নাই? গতিকে সেইকাৰণে মই কৈছোঁ যে ইমান এটা সাংস্কৃতিক যিটো অতি চহকী, সেই চহকী জনগোষ্ঠীটোৱে অসমৰ মানচিত্ৰক নতুন ৰূপত সজাওক, আমি তাৰে কামনা কৰিছোঁ। আৰু আজি যিহেতু ইউটিউবাৰ এছ'চিয়েশ্যন, কিমান আছা ইউটিউবাৰ তোমালোক? বহুত আছা।